Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হৈ উঠিয়ে মই কুহুমীয়া গৰম পানীৰ লগত চিয়া চিড খাবলৈ লৈছোঁ। চিয়া চিডটো বহুত বেছি ভাল হয়, আপোনালোকৰ স্কিনৰ কাৰণেও ভাল আৰু ৱেট লছৰ কাৰণেতো ভালেই। গতিকে আপোনালোকে এনেকৈ ৰাতিপুৱা শুই উঠি নেমু ৰস আৰু মৌজোল দি কেনে এনেকৈ চিয়া চিডটো খাব পাৰে। প্ৰথমে মই নিজৰ ৰুমটোৱে চাফা কৰি লৈছোঁ। বিছনা চিছনা চাফা কৰি মেলি ভাবিছোঁ আজি মুখত অকণমান ফেচ পেক লগাওঁ। ঘৰতে সহজে ফেচ পেক এটা বনাব পাৰি, গতিকে মই ভাবিছোঁ তাকে আজি বনাই চাওঁ আৰু আপোনালোকো দেখুৱাম। এয়া হৈছে পিঠাৰ গুড়ি, তাৰপিছত গাখীৰ দিছোঁ, তাৰপিছত এয়া মৌজোল আৰু মই অকণমান এইফালে নাৰিকল তেল দি দিছোঁ আৰু ভালকৈ এইখিনি মিক্স কৰি মই মুখত প্ৰায় 10 বা 15 মিনিট ৰাখি ঠাণ্ডা পানীৰে ভালকৈ ধুই দিম। এতিয়া গা পা ধুই মেলি আজৰি হৈ আহি গ'লোঁ। ধুনুমাইনাৰ গীটাৰ ক্লাছলৈ গৈছে, তাইক আনিব যিহেতু যাব লাগিব, গতিকে সেই ৰেডি হৈ লওঁ। আৰু মোৰ বজাৰো অকণমান কৰিবলৈ আছিলে, ঘৰৰ কিছুমান বস্তু আনিবলৈ আছে, গতিকে ভাবিছোঁ ধুনুমাইনাৰ গানৰ লগতে ময়ো কিছুমান বস্তু বজাৰ কৰি লৈ আহোঁ বুলি। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ, এইফালে ৰুটি, মানে মটৰ ঘুগুনি আৰু এইফালে জুচ লৈ লৈছোঁ। খাই বৈ আৰু আমাৰ ধুনুবেটাক আনিবলৈ যাওঁ। এয়া গীটাৰ ক্লাছ কৰি আমাৰ বাইদেউ এতিয়া গাড়ীত বহিছে। লওঁ নেকি এইটো? নহ'লে কোৰিয়ান ৰামেন কিমচি হৰৰা নেকি? খাবা তুমি এইটো? কোৰিয়ান ৰামেন খাই ভাল পায়, দেখিছেনে? এইবিলাক কোৰিয়ান ৰামেন, এইটো খাই ভাল পাওঁ ন। এইটো মিছা মাছৰ ফ্লেভাৰ হয়, এইটো ভাল লাগে খাবলৈ, বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি এইটো চোৱা খাবলৈ বা কেনেকুৱা হ'ব। পানীৰ আৰু চিজ এইটো মেংগো চকোবাৰ এইটো লওঁ নেকি? এইটো একেই হয় এইকেইটা।